কৰিছে কি হৈছিল বা কিয় আপোনাৰ বিৰুদ্ধে এনেদৰে ষড়যন্ত্ৰ ৰচিছে এতিয়া মোৰ বিৰুদ্ধে কিয় ষড়যন্ত্ৰ ৰচিছে সেইটো মই গম নাপাওঁ কিন্তু ইতিমধ্যে আপোনালোকে গম পাই আছে যে যোৱা পৰহিৰ পৰা যিটো ষড়যন্ত্ৰ ৰচিছিল মোক বদনাম কৰিবলৈ বা মোৰ দলক বদনাম কৰিবলৈ জুবিন দাৰ নাম লৈ সিহঁতে এখন ভুৱা পেজ বনাই মিঠত মোক ষড়যন্ত্ৰত বলি কৰিছিল কিন্তু ইতিমধ্যে আমাৰ অসম আৰক্ষীৰ তৎপৰতাত তথা বজালী জিলাৰ এডিশ্যনেল SP তৃণমূল ভূঞা ছাৰৰ তৎপৰতাত আৰু ভৱানীপুৰ আৰক্ষী চকীৰ আমাৰ ভাৰপ্ৰাপ্ত বিষয়া সিনহা ছাৰৰ তৎপৰতাত আজি চাৰিজনক উঠাই আনিছে তাৰে এজনে সম্পূৰ্ণৰূপে জড়িত আছে বাকীকেইজন সিহঁতৰ লগত জড়িত হৈ আছে কিন্তু মেইন 21জন এতিয়াও পলাতক হৈ আছে মই আশাবাদী তেখেতক অতি সোনকালে এৰেষ্ট কৰিব যিহেতু আমাৰ গোটেই কিবা নিৰ্বাচনী হেৰি নেকি বা সেইটোৱে ভাবিছোঁ মই সেইটো নিৰ্বাচনী কিবা এটা আমাক দলক বদনাম কৰাৰ কাৰণে সিহঁতে কিবা এটা কৰিছিল নেকি মই এতিয়া ধৰিব পৰা নাই কি কৰিছে সেইটোৱে হ'ব নিশ্চয় কাৰণ যিহেতু নিৰ্বাচনৰ সমাগত সেই মত এনেকুৱা এটা কৰিছে এটা মিছা অভিযোগ আনি মোক বদনাম কৰিব বিচাৰিছিল মোক বা মোৰ দলক বদনাম কৰিব বিচাৰিছিল গতিকে বেলেগ অন্য দলৰ লগত তেখেতসকলৰ কোনোবা জড়িত আছে এই যিকেইজন আপোনালোকে এজা কৰিছে কোনোবা দলৰ লগত তেখেতসকলে এতিয়া যিজন আছে ভাৰ্গৱ তালুকদাৰ যুৱ ছাত্ৰ পৰিষদৰ লগত তেখেতসকলে আছে কিন্তু কামবিলাক বেলেগ বেলেগ কৰি থাকে এইটো সিহঁতে জানিব কি ভাবি কি এইটো কৰিছে এতিয়া এনে 3জনক উঠাই আনিছে আৰু মেইন 21জন এতিয়াও পলাতক হৈ আছে তেখেতৰ ওপৰতে আমি এজাহাৰ দাখিল কৰিছিলোঁ তেখেত এতিয়াও পলাতক হৈ আছে তেখেতক নিশ্চয় এৰেষ্ট কৰিব